নাৰেংগীত নেপালী ভাষাৰ ৩৩ সংখ্যক ভাষা মান্যতা দিৱস উদযাপন। আজি প্ৰাগজ্যোতিষপুৰ গোৰ্খা কলা সংস্কৃতি উন্নয়ন পৰিষদৰ সৌজন্যত মহানগৰীৰ নাৰেংগীৰ গণেশ মন্দিৰ ভৱনত নেপালী ভাষাৰ ৩৩ সংখ্যক ভাষা মান্যতা দিৱস উদযাপন কৰে। আদিতে বন্তি প্ৰজ্বলন কৰে লেখিকা কল্পনা চেত্ৰীয়ে। ইয়াৰ পিছতে পৰিষদৰ সভাপতি কৃষ্ণ কুমাৰ হাপকুটাৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু স্বাগতম ভাষণ প্ৰদান কৰে উন্নয়ন পৰিষদৰ সাহিত্য সংযোজক এম বাহাদুৰ চেত্ৰীয়ে। সভাত বালাকৃষ্ণ শৰ্মা পুৰেল ৰচিত কবিতা সংকলন সাজ কা চুচকে ৰাহুৰু উন্মোচন কৰি অসম নেপালী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক নৱ চাপকুটাই কয়, কবিসকল মহান, কবিয়ে বিচাৰি ফুৰে মানুহৰ মমতা। সভাত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা লেখক দীপক শৰ্মাই কয়, অসম ভিন ভিন জাতি জনগোষ্ঠীৰে ভৰপূৰ। সকলো জাতি জনগোষ্ঠীয়ে মিলামিত্ৰীৰে থাকিব লাগে। সমন্বয় সংহতিৰে বসবাস কৰিলে এখন ৰাজ্য আগুৱাই যাব পাৰে। বিজেপিৰ অসম প্ৰদেশৰ মুখপাত্ৰ তথা অসম ক্ষুদ্ৰ উদ্যোগ নিগমৰ অধ্যক্ষ কিশোৰ উপাধ্যায়ে নিজৰ ভাষণত কয়, নেপালী ভাষাৰ সাহিত্য যথেষ্ট উন্নতমানৰ। নতুন প্ৰজন্মই নেপালী ভাষাত অনেক সাহিত্য সৃষ্টি কৰিব পাৰে। সভাত ভাৰতীয় গোৰ্খা পৰিসংঘৰ ৰাষ্ট্ৰীয় সচিব প্ৰকাশ দাহাল, নেপালী সাংস্কৃতিক সুৰক্ষা পৰিষদৰ সভাপতি ইন্দ্ৰ চাপাদাই, অসম গোৰ্খা সন্মিলনী কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি ইউৰাজ গুৰটোলা, সম্পাদক বাসুদেৱ প্ৰধান, সমাজকৰ্মী বিপুল শৰ্মা, বীৰকুচি হৰিহৰি তালিকা তীজ সমিতিৰ সভানেত্ৰী দেৱা বসুমতাৰী, কৃষ্ণপ্ৰসাদ উপাধ্যায়, মোহন শৰ্মা, দুৰ্গাপ্ৰসাদ শৰ্মাই বিশিষ্ট অতিথি হিচাপে অংশ লৈ নেপালী ভাষাৰ অতীত বৰ্তমান ভৱিষ্যৎ সম্পৰ্কে আলোচনা কৰে। সমবেত সংগীতেৰে আৰম্ভ কৰা সভাত বিভিন্নজনে গীত মাত নৃত্য পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৰ্ধন কৰে। দীপক শৰ্মাৰ ৰিপৰ্ট, জেবি নিউজ। जसलाई साहित्य छैन, जसले साहित्य सृजन गर्न सक्दैन, जसको कला छैन, जसको साहित्य छैन, संगीत छैन, त्यो तुच्छ र नभएको पशुको समान आदान प्रदान भइरहेछ। अब मबिनी त्यस्तै वर्ष संगीत प्रागज्योतिषपुर गोर्खा कला संस्कृति उन्नयन परिषदर उद्योगत আজি আমি নেপালী ভাষা ভাষা মান্যতা দিৱস উদযাপন কৰিছোঁ। আৰু এই অনুষ্ঠানতেই আমি এখন কিতাপৰ উন্মোচন কৰিছোঁ। তেখেতৰ আছিল স্বৰ্গীয় বালাকৃষ্ণ শৰ্মাদেৱৰ। তেখেতৰ এই মঞ্চতেই আমাৰ কবি নৱ চাপকুটা দেৱে তেখেতে উন্মোচন কৰিছে। আৰু লগতে আমাৰ কিছুমান অতিথিবৃন্দ আছিলে, তাক আমি আমন্ত্ৰিত কৰি আনিছিলোঁ। আমাৰ ধৰি লওক প্ৰকাশ দাহাল, তেখেতে গোৰ্খা পৰিসংঘৰ ৰাষ্ট্ৰীয় সচিব, তাৰপিছত কামৰূপ জিলা মহানগৰ গোৰ্খা সন্মিলনৰ সভাপতি শ্ৰী ইউৰাজ আপোনাৰ গড়পৰাজীও তেখেত আছিল। আৰু লগতে তেখেতৰ সাধাৰণ সম্পাদক বাসুদেৱ প্ৰধানো আছিল। আৰু আমাৰ এই অনুষ্ঠান নাৰেংগীত শ্ৰী শ্ৰী গণেশ মন্দিৰ উন্নয়ন সমিতিৰ প্ৰাংগণত আমি অনুষ্ঠিত কৰিছোঁ। আৰু এই অনুষ্ঠানত বিভিন্ন ঠাইৰ পৰা বিভিন্ন মানুহে আহি আমাৰ ইয়াৰ লগত যোগদান কৰিছে। আৰু আমি আশা কৰিছোঁ তেওঁলোকে আমাৰ যে এই অনুষ্ঠানটি সুন্দৰভাৱে পৰিচালনা কৰিবলৈ আমাৰ সহায় কৰিলে, ৰঙালী দিলে, তাৰ কাৰণে তেওঁলোকক আমি আন্তৰিক ধন্যবাদো জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এই অনুষ্ঠানটো কিমান চনৰ পৰা আৰম্ভ হৈছে? কিমান সংখ্যক অনুষ্ঠান? আমাৰ এই অনুষ্ঠানখন আপোনাৰ 2021 চনত আমি ইয়াত স্থাপন কৰিছোঁ। আৰু এতিয়া আমি 33 সংখ্যক নেপালী ভাষা মান্যতা দিৱসৰ আমি পালন কৰি আহিছোঁ। আৰু এনেধৰণে আমি আগত দিনতো আমি এনেকৈ পালন কৰি যাম বুলি আমি আশাত ৰাখিছোঁ। আৰু আপোনালোকৰ নিশ্চয় সহায় থাকিব, তাৰ কাৰণে আমি আপোনালোকৰ আন্তৰিক ধন্যবাদ জ্ঞাপনো কৰিছোঁ।